আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 4 নম্বৰ পাঠ মই অসমীয়া এইটো আলোচনা কৰিছে সৈয়দ আব্দুল মালিকে। এই ভিডিঅ'টি চালে তোমালোকৰ মই অসমীয়া নামৰ পাঠটিৰ পৰা যিকোনো প্ৰশ্নৰ উত্তৰ আহিলে তোমালোকে এনসাৰ কৰিব পাৰিবা। আমি ভিডিঅ'টিত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত লিখি দিয়া হৈছে তোমালোকক, আৰু ভিডিঅ'টিৰ মাজতে তোমালোকে কিছুমান কি পাবা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ পাইছা। তোমালোকে দেখা পাইছা আমি প্ৰশ্নাৱলীৰ উত্তৰবোৰ আলোচনা কৰাৰ মাজে মাজে আমি কিছুমান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে পাঠটো পঢ়াৰ আগতে কি কৰিবা, এবাৰ কবিতাটো ভালকৈ পঢ়ি ল'বা। তেনেহ'লে কি হ'ব, তোমালোকে ব্যাখ্যা আহিলে তোমালোকে মানে বুজি পাবা যে এই ব্যাখ্যা লিখিব দিয়া লাইনখিনি এইটো কবিতাৰ পৰা দিয়া হৈছে। তাৰপিছত তোমালোকে পাঠটিৰ পৰা পাঠবোধ শব্দাৰ্থ এইবোৰ বস্তু পাঠৰ পৰা পঢ়িবা। আৰু সবতকৈ ইম্পৰ্টেণ্ট তোমালোকে প্ৰথমে তোমালোকে কবি পৰিচয় পঢ়ি ল'বা। তেন্তে কি হ'ব, তোমালোকৰ যিকোনো অতিৰিক্ত প্ৰশ্ন আহিলে তোমালোকে উত্তৰ কৰিব পাৰিবা। মই তোমালোকক বাৰে বাৰে কৈছোঁ কি পঢ়িবা। তোমালোকে তিনিটা বস্তু পঢ়িব লাগিব। পাঠবোধ পঢ়িব লাগিব, তোমালোকে পাঠৰ শেষত পাবা। পাঠবোধ পঢ়িবা, শব্দাৰ্থখিনি পঢ়িবা, কবি পৰিচয়, আৰু এবাৰ কবিতাটো ভালকৈ পঢ়িবা যাতে তোমালোকে যিকোনো লাইন উঠাই দি ব্যাখ্যা কৰিব দিলে তোমালোকে গম পোৱা যে এইটো মই অসমীয়া নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্ন। প্ৰথমত আছে ভাব বিষয়ক, তাৰে 1 নম্বৰত আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰ হ'ব সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেদুইন। মনত ৰাখিবা, বেদুইন সবতকৈ ইম্পৰ্টেণ্ট। এই বস্তুবোৰ তোমালোকে যেতিয়া কবি পৰিচয় পঢ়িবা একেবাৰে তোমালোকৰ ক্লিয়াৰ হৈ যাব। ইয়াত এটাহে প্ৰশ্ন দিছে, কিন্তু তোমালোকৰ অতিৰিক্ত প্ৰশ্নত যিকোনো আহিব পাৰে কবি পৰিচয়ৰ পৰা। কবি পৰিচয়খিনি তোমালোকে যদি ভালকৈ পঢ়ি লোৱা যিকোনো কবিৰ বিষয়ে প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা। আৰু তোমালোকৰ কবিৰ বিষয়ে 5 নম্বৰ আহে, মানে কবিৰ ওপৰত লিখিব দিয়ে। এটা 5 নম্বৰী কুৱেশ্যন, বৰ্ড কুৱেশ্যন, সেইটো তোমালোকে কবি পৰিচয়খিনি পঢ়া থাকিলেহে তোমালোকে উত্তৰ কৰিব পাৰিবা। খ নম্বৰত দিয়া আছে কি, মোগলসকলে অসমৰ কত ভৰি দিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে, অসমৰ হেংদাং কত জিলিকিছিল। হেংদাং মানে হৈছে কি, তৰোৱাল। আহোমসকলে হেংদাং বুলি কয় তৰোৱালক। এই যুদ্ধ কৰাৰ টাইমত যে আমাৰ তৰোৱাল লাগে, এই তৰোৱালক আহোমসকলে হেংদাং বুলি কৈছিল। অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। ঘ নম্বৰ প্ৰশ্ন, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল। তোমালোকে সকলোৱে জানা পেঁপা কিহেৰে তৈয়াৰী কৰিছিল। অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মই তোমালোকক আকৌ কৈছোঁ, তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, তোমালোকে মেট্ৰিক ফাইনেল দিবা। তোমালোকে পাঠৰ প্ৰশ্নবোৰ পঢ়াৰ আগতে তোমালোকে এবাৰ কবি পৰিচয়, পাঠবোধ, কবিতাখিনি গোটেইখিনি ভালকৈ পঢ়ি ল'বা আৰু শব্দাৰ্থখিনি পঢ়িবা। তোমালোকৰ প্ৰত্যেকটো এক্সামত এইবাৰ তোমালোকৰ হাফ ইয়াৰলি হ'ল, তোমালোকে দেখিছাই শব্দাৰ্থ আহে, সমাৰ্থক শব্দ আহে। সেইবাবে পাঠৰ শেষত দিয়া শব্দৰ অৰ্থখিনি জানি লোৱা খুবেই দৰকাৰ। এতিয়া লাষ্টৰ প্ৰশ্ন তোমালোকৰ কি, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। উত্তৰ হ'ব অসমৰ স্বৰ্গদেৱে হাঁহ, কণী আৰু চাউলেৰে সেউজ সাজিছিল। এই আৰু স্পেলিংটো তোমালোকে শুদ্ধ কৰি ল'বা। এইটো এনেকুৱা হয়, এইবোৰ আমাৰ কি হয়, কিবৰ্ডত অটো কাৰেকশ্যনত আহি যায়। ঠিক আছে, তোমালোকে এইটোক লৈ নাভাবিবা যে আমি নাপাওঁ বুলি নাভাবিবা। এইটো আমি কিছুমান মিষ্টেক হৈ যায়। ঠিক আছে, নেক্সট তোমালোকৰ কি আছে, 2 নম্বৰ প্ৰশ্ন আছে। এতিয়া কি হ'ব 2 নম্বৰত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। হেংদাং মানে মই তোমালোকক কৈয়ে দিছোঁ, জিলিকিল। এই হেংদাং মানে কি, তৰোৱাল। অসমৰ হেংদাং জিলিকি মানে চমকি উঠা। দুপৰৰ পূৰ্ণ আলোকত মানে দুপৰীয়াৰ যি আমাৰ ৰদটো যে একদম পূৰ্ণ হৈ যায়, একদম বহুত বেছিকৈ উঠে, সেইখিনি সময়ত যিকোনো চকচকীয়া বস্তু কিন্তু কি হয়, জিলিকি উঠে। এই কথাখিনিৰ কি কৰিব লাগে, ব্যাখ্যা কৰিব লাগে তোমালোকে। উত্তৰ হ'ব অসমখন দখল কৰিবৰ বাবে এদিন মোগল আহিছিল। সেই সময়ত অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ব বিজয়ী বুলি ভাবিছিল। উত্তৰ পূব দিশৰ
ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। পিছে মোগলসকলৰ আশাত কি হ'ল, চেঁচা পানী ঢালিলে। অসমৰ বীৰ বীৰংগনাসকলে অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে কি কৰিছিল, দেখিলে শস্য শ্যামলা ভূমি, মানে সেউজীয়া, আমাৰ ভূমিখন একেবাৰে চৌপাশে কি সেউজীয়া আছিল। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেংদাঙৰ চিকমিকনি, তাৰপিছত তোমালোকৰ আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হ'ল তৰোৱাল। সেই তৰোৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ বীৰংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ'ল। নেক্সট আছে তোমালোকৰ, আমি এতিয়া কেইটামান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কৰি ল'ম, তাৰপিছত আমি কি কৰিম, আকৌ প্ৰশ্নখিনি আলোচনা কৰিম। সৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? উত্তৰ হ'ব 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল। দ্বিতীয় প্ৰশ্নটো কি আছে তোমালোকৰ, সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয় বা কি কবি বুলি কোৱা হয় বা জনা যায়? সৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বুলি কোৱা হৈছিল। মনত ৰাখিবা, খ নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। গ নম্বৰ প্ৰশ্ন আছে কি, সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ হ'ব, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঘ নম্বৰ প্ৰশ্ন কি আছে, কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে? কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে। এতিয়া আমি বাকীকেইটা প্ৰশ্ন নেক্সট তোমালোকৰ পিছত আলোচনা কৰিম। এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কি দিছে, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। ইয়াৰ উত্তৰ হ'ব, সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন। মানে কি, সপ্তদশ শতিকাত আমাৰ অসমখন কোনে চলাই আছিল বা শাসন কৰি আছিল? আহোমসকলে কৰি আছিল। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেই ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজেৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোকে প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাই শত্ৰুৰ লগত যুদ্ধ কৰি মোগলসকল অহা বাটেৰে উভতাইছিল। মনত ৰাখিবা, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। এতিয়া আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰত কি কৈছে, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ হ'ব, মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত কৰিছিল। আহোমসকলে সেই সময়ত অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ নাৰী সকলো ওলাই আহিছিল শত্ৰু সৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুঁজ সৈন্যবিলাকক দেখি মোগলসকল কি হ'ল, স্তম্ভিত হ'ল। অসমৰ লোকসকল অতিথিপৰায়ণ, সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। এই আৰু স্পেলিংটো তোমালোকে ঠিক কৰি ল'বা। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিল বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি। বীৰ দৰ্পে যুঁজ অসমৰ সৈন্যৰ সন্মুখত মোগল বীৰত্ব ম্লান পাৰিল। দৰাচলতে মানসিক শক্তিয়ে বলিৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি। 5 নম্বৰত দিয়া আছে তোমালোকৰ কি, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতি বিনন্দীয়
ৰূপ কিদৰে প্ৰতিফলিত হৈছে 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে দাগ দি ৰাখিবা উত্তৰ হ'ব মই অসমীয়া কবিতাটোৰ মাজৰে কবিৰ স্বদেশৰ প্ৰতি অনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে নেক্সট আছে কি তোমালোকৰ কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰীৰ দেশ বুলি কৈ শস্য হেমলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে অসমৰ বননিখনক মীনা কৰা বুলিও কোৱা হৈছে পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰ আকাৰ নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে দাঁতিহাট অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটো হাতী দাঁতেৰে সজা হয় অসমৰ বাট পথ দলং আদিও মূল্যৱান মণিৰে সজা হয় বাঘৰ নখৰে আঙুঠি খাৰু আদিও তৈয়াৰ কৰা হয় মহৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয় তাৰপিছত কৈছে তোমালোকৰ অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে ভেকুলীবোৰ কপালত যেন ফোট লৈ সাজি কাচিহে থাকে এই 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় উত্তৰখিনি যিমানখিনি সৰু কৰা যায় মই কিন্তু সৰু কৰি দিছোঁ ইয়াতকৈ সৰুকৈ লিখিলে তোমালোকে কম মাৰ্ক পাবা 6 নম্বৰত আছে কি তোমালোকৰ কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় লিখা দেখিছা মই তোমালোকক কৈ থাকোঁ কবি পৰিচয় তোমালোকৰ লিখিব আহে 5 নম্বৰ থাকে সেইকাৰণে তোমালোকে কবি পৰিচয়খিনি পঢ়ি ল'বা আৰু ইয়াৰ পৰা যথেষ্টখিনি তোমালোকৰ অতিৰিক্ত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে সৈয়দ আব্দুল মালিকৰ 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয় তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল তেওঁ গল্প সম্ৰাট বুলিও কোৱা হয় এইটো মনত ৰাখিবা তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন এইটো মনত ৰাখিবা তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ দেখা যায় মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহু সমাদৃত তাৰ ভিতৰত সূৰজমুখীৰ স্বপ্ন ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰত্নো ভাল আদি উল্লেখনীয় তাৰপিছত তোমালোকৰ কি আছে অঘৰী আত্মাৰ কাহিনী নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল পৰশমণি আধাৰশিলা মৰহা ফুল সাক্ষৰ ছবিঘৰ ৰঙাগৰা ৰজনীগন্ধাৰ চকুলো ইত্যাদি গোটেইখিনি নাপাৰিলে তোমালোকে কি কৰিবা কেইটামান হ'লেও মুখস্থ কৰি ৰাখিবা তেওঁৰ গল্প উপন্যাসৰ আলমত জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে তেওঁ 1977 চনত অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ এইটো মনত ৰাখিবা অভয়পুৰী অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল এইজনা বিখ্যাত সাহিত্যকৰ 2000 চনত দেহান্তৰ ঘটে জন্ম মৃত্যু এই অভয়পুৰী অধিৱেশন মনত ৰাখিবা কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে এইটো মনত ৰাখিবা কেইটামান এনেকৈ মনত ৰাখিলে হৈ যাব 7 নম্বৰত দিয়া আছে তোমালোকৰ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ইম্পৰ্টেণ্ট উত্তৰ হ'ব মোগলসকলে দেশ বিজয় কৰিবৰ বাবে অসমলৈ আহিছিল মোগলসকলে অসমখন যাদু মন্ত্ৰৰ দেশ বুলি ভাবিছিল পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোকে আচৰিত হৈ পৰিল চৌদিশে অসম ভূমিৰ গছ পাতবোৰ যেন মীনা কৰা নিয়ৰ সিক্ত দুবৰীৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰিয়া পিন্ধিছিল ভেকুলীবোৰে কপালত ফোট লৈ সাজি কাচি আছিল কৃষি প্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ৰংঘৰ কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে কি কৰে দল সাজে হাঁহ কণী চাউলেৰে দেউল সজায় অসমৰ ধূলিত সোণ হীৰামণি মৰকত বাগৰি থাকে আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ ৰূপৰ দলে মূল্যৱান ধাতু মূল্যৱান সম্পদৰে পৰিপূৰ্ণ অসমৰ লোকসকলৰ মুখত মাত অমৃত শুনা এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত নাম কীৰ্তন আদি
সুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চৰায়। এতিয়া তোমালোকৰ 8 নম্বৰত আছে কি ব্যাখ্যা কৰা। 8 নম্বৰত আছে ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ সদেশ ভকতি। এই লাইন হাৰি কি কৰিব লাগে তোমালোকে ব্যাখ্যা কৰিব লাগে। তোমালোকে ব্যাখ্যা কৰাৰ আগত নিয়ম তোমালোকে জানাই। প্ৰথমতে লিখিব লাগিব এই উক্ত কবিতা ভাগি কৰ পৰা লোৱা হৈছে, কোনে লিখা কবিতাৰ পৰা লিখা হৈছে, এনেকৈ লিখিব লাগে। উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আৰু কি সংগতি কি দিছে তোমালোকে এনেকৈ নিলিখিলেও হ'ব, প্ৰসংগ সংগতি এনেকৈ নিলিখিলেও হ'ব, ডাইৰেক্ট লিখিলেও হ'ব। কবিতা ভাগিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে। এতিয়া ব্যাখ্যা আছে কি তোমালোকৰ সপ্তাদশ শতিকাত আহোমসকলে অসমৰ শাসক আছিল। মোগলসকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোক অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগলসকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকলে একে ৰঙা তেজৰ অধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলাসকল যুদ্ধক্ষেত্ৰ ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগলসকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলাসকলে শত্ৰু আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটে উভতি গৈছিল। খ নম্বৰ আছে দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে ঘৰমৰ চোলা ভৰি ধোৱে পোৱালৰ ভৰা দলঙত। উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা কি কৰা হৈছে তুলি দিয়া হৈছে। এই কবিতা ভাগিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে। অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদ সম্ভাৰ দিছে। মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোকে আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুৱৰীৰ বনত নিয়ৰ এনেদৰে পৰি আছিল যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতী দাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চোলাও হাতী দাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যৱান মণিৰে সজা দলঙত উঠি মানুহে ভৰি থৈছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি। গ নম্বৰ ব্যাখ্যা আছে তোমালোকৰ মোহ গল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয় অসমত বন্দী হল অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি গল অসমীয়া। উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ভাগি কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে। আমাক সেউজীয়া দুবৰীৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিন্না কৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি এনেদৰে চিকমিকাই উঠে যেন মুনি মুকুতাহে খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন মণি মুকুতাখনৰ দৰে অপৰগীয়া সম্পদহে আছে। অসমখনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চোলা সজা হয়। পৌৱাল মণিৰে সজা দলঙত ভৰি থোৱা হয়। আনকি বাগন নখেৰে নিৰ্মিত খাৰু আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয়া ৰূপ দেখি তেওঁলোকে এনেদৰে মোহিত হল যে তেওঁলোক নিজ অসমতে থাকি গল। এতিয়া তোমালোকৰ শেষৰটো ব্যাখ্যা
বা ঘ নম্বৰ ব্যাখ্যা হ'ল তোমালোকৰ জীৱনে মৰণে মই চিৰদিন অসমীয়া দেশ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। এইটো চবতকৈ ইম্পৰ্টেণ্ট হয় তোমালোকৰ ঘ নম্বৰটো। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে। উত্তৰ হ'ব কবিৰ মতে জন্মভূমিত অসমখন প্ৰাণৰ প্ৰাণ অসমীয়া বুলি কবিয়ে নিজ গৌৰৱ অনুভৱ কৰে। অসমীয়াসকলে নিজ দেশ ৰক্ষাৰ হকে একগোট হৈ মোগলক যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে, যি ভাষাত ৰচিত গীত কথা মাত আদি বনৰীয়া চৰাই আদিক আকৰ্ষণ কৰিব পাৰে। সেই ভাষা গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমান ভাল পায় যে মৃত্যুৰ পাছতো সাগৰতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহ মন সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে। এতিয়া তোমালোকৰ 9 নম্বৰ প্ৰশ্ন আছে। অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু স্পেলিংটো ঠিক কৰি ল'বা, এনেকৈ দিবা। পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। উত্তৰ হ'ব কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰ প্ৰাণ বুলি কৈছে। এই 9 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। নিজকে অসমীয়া বুলিয়ে কবিয়ে গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগলসকলক অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুঁজত পৰাজয় কৰিছিল। হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তানসকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ খনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰ কঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰশংসা কৰিছে। 10 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ব বুলি ভাবিছে বুজাই লিখা। উত্তৰ হ'ব কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰ প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগলসকলক অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুঁজত পৰাজয় কৰে। কবিয়ে নিজৰ জন্মভূমিখনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে, যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইক আকৰ্ষণ কৰিব। সেই অসমীয়া ভাষাৰে গীত কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে। কবিয়ে আই সম্বোধনেৰে এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মন সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবিৰ নিজৰ জন্মভূমিৰ বাবে চিৰ কৃতজ্ঞ। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন আছে 11 নম্বৰ মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে সাৰাংশখিনি ভালকৈ বুজি লোৱা যিকোনো প্ৰশ্ন আহিলে এই সাৰাংশখিনি দি তোমালোকে এনচাৰ কৰিব পাৰিবা। খালি অকল পলট পালটকৈ এনচাৰখিনি মিলাই দিব লাগিব তোমালোকক। ঠিক আছে, এতিয়া আমি এইটোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকৰ্ষণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা আৰু সৰু আৰু এইটো আৰুটো তোমালোকে ঠিক কৰি ল'বা। অসমৰ বুৰঞ্জীৰ নানা দিশে ফুটি উঠিছে এই কবিতাটোত। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিবৰ বাবে মোগলসকল আহিছিল। মোগলসকল আহি যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি অবাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলে পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম কৰিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলা প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্ব যুঁজি আৰুটো ঠিক কৰি ল'বা অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে।
মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই উভতাই পঠিয়ালে সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুঁৱৰি আনন্দিত হৈ পৰে আৰু কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে কবিয়ে অসমৰ ৰূপ গুণ সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ'ল বুলিও কৈছে অসমৰ অসমীয়া ভাষাক কবিয়ে এইটো একচুৱেলি সৰগীয় হ'ব এনেকৈ হ'ব সৰগীয় হ'ব বুজি যাতে তোমালোকে কোনটো লিখিব বিচাৰিছোঁ তাৰমানে সাগৰীয় নহয় সৰগীয় হ'ব ইয়াত ৰ আহিব আৰু ইয়াত গ আহিব ভাষা বুলি গণ্য কৰিছে কবিয়ে মৃত্যুৰ পাছত এই ভাষা সৰগত শুনিব বিচাৰিছে এই মাটিৰ মায়াক কবিক আকুল কৰিছে কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰিছে আৰু নিজ দেশৰ হকে মৰিব বিচাৰে 12 নম্বৰত আছে মই অসমীয়া কবিতাটোত অসমৰ অতীতৰ গৌৰৱৰ চাহনি কিদৰে ফুটি উঠিছে বুজাই লিখা ইম্পৰ্টেণ্ট প্ৰশ্ন মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে কৃষিজীৱী সহজ সৰল অসমৰ মানুহ কিদৰে নিজৰ দেশ ৰক্ষা কৰি তাৰ কথা কৈছে নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকলে বিস্ময় মানিছিল অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগলসকল আকৰ্ষিত হৈছিল মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্ব প্ৰশংসাই কৰিছিল এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে এইখিনিতে তোমালোকৰ প্ৰশ্নৰ উত্তৰ শেষ হ'ল এতিয়া আছে তোমালোকৰ কি ভাষা বিষয়কত 1 নম্বৰত আছে বেশ বাক্যসহ সমাসৰ নাম লিখা এইকেইটা বস্তুত কি সমাস আছে তাৰে নাম লিখিব দিছে উত্তৰ হ'ব স্বৰ্ণপুৰীত কি আছে ষষ্ঠী তৎপুৰুষ সমাস ব্যৱহাৰ হৈছে মুক্ত গীত হৈছে কি কৰ্মধাৰয় সমাস এই তোমালোকে এইবোৰ যদি তোমালোকক অসমীয়া ব্যাকৰণ লাগে তোমালোকে কমেন্ট কৰি জানাবা মই এটা ক্লাছ লৈ আনিম এক্সট্ৰা আজি ইমানখিনি সময় নহ'ব অলৰেডি ক্লাছটো অলপ দীঘল হৈ গ'ল ৰুদ্ধ নহয় যি গতি এটো কি বহু বৃষি সমাস নিষ্কৰ্মা কৰ্ম নাই যাৰ কি বহু বৃষি সমাস দ্বিতীয় নম্বৰত আছে তোমালোকৰ তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ লিখা কিনেকুৱা দিছে বাঘ নখ হাঁহ কণী মহ হিং এনেকৈ আৰু 5টা লিখিব লাগে কি লিখিছে বাহ গাজ কল বাৰী মৌ জল নেমু ৰস হাতী দাঁত বিপৰীত শব্দ বিপৰীত মানে ইয়াৰ অৰ্থটো ওলোটা হ'ব লাগিব গৌৰৱ আলোক স্বাধীনতা এইবিলাকৰ ওলোটাটো লিখিব লাগে গৌৰৱ হ'লে কালিমা আলোক হ'লে আন্ধাৰ স্বাধীনতা পৰাজিত বিজয়ী সপন দিঠক মৰণ জনম এইখিনিতে তোমালোকৰ গোটেইখিনি বস্তু আলোচনা কৰা হৈ গ'ল সো ষ্টুডেন্টস তোমালোকে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ